নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ জিঅ'গ্ৰাফীৰ প্ৰথম পাৰ্টৰ যিটো আছে বায়ু পৰিচালন আৰু বতৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়া এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে মই ইয়াত কেৱল অনুশীলনীৰ কুৱেশ্যনখিনি লৈ অহা নাই। কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে সকলোখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। কিবা যদি বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি দিব, মই বুজাই দিম। লগতে মোৰ ভিডিঅ'খিনি চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন প্ৰথমতে অনুশীলনীৰ MCQখিনি চাওঁ। প্ৰথমতে হ'ল, যদি ভূপৃষ্ঠৰ বায়ুৰ চাপ 1000 মিলিবাৰ হয়, তেতিয়া ভূপৃষ্ঠৰ পৰা 1 কিলোমিটাৰ উচ্চতাত বায়ুৰ চাপ হ'ব 900 মিলিবাৰ। ইয়াত হ'ব আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলটো সৃষ্টি হয় বিষুৱৰ ওচৰত। উত্তৰ গোলাৰ্ধত এটা নিম্নচাপ কেন্দ্ৰৰ চৌদিশে বতাহৰ গতি হয় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। এইটো বায়ুপুঞ্জ গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস বুলি গণ্য কৰিব পাৰি? এইটো চাইবেৰিয়াৰ সমভূমি অঞ্চল। আহকচোন কুৱেশ্যন এনচাৰখিনি চাওঁ। চাপ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? বতৰৰ মানচিত্ৰ প্ৰস্তুত কৰোঁতে কোন ঠাইৰ চাপৰ সাগৰ পৃষ্ঠ সমকক্ষে জোখা হয়? এইটো চাওক, চাপ জুখিবলৈ বায়ুমণ্ডলীয় চাপক মিলিবাৰ আৰু পাস্কেলত এককত প্ৰকাশ কৰা হয়। এইটো ইম্পৰ্টেণ্ট। চাপ জুখিবলৈ ব্যৱহাৰ কৰা এককবিধৰ নাম হ'ল মিলিবাৰ। ইয়াক চমুকৈ MB বোলা হয়। বতাহৰ মানচিত্ৰ প্ৰস্তুত কৰোঁতে কোনো ঠাইত চাপৰ সাগৰ পৃষ্ঠৰ সপক্ষে জোখা হয়। ইয়াৰ প্ৰধান কাৰণবোৰ হ'ল, প্ৰথমতে সমুদ্ৰ পৃষ্ঠৰ এক স্থায়ী পৃষ্ঠ যাৰ কোনো পৰিৱৰ্তন কম সময়ৰ ভিতৰত কেতিয়াও সংঘটিত নহয়, অথবা বহু হাজাৰ বছৰ ধৰি সমুদ্ৰ পৃষ্ঠৰ পৰিৱৰ্তন নোহোৱাকৈ থাকে। যদিও এই সমুদ্ৰ পৃষ্ঠৰ কেতিয়াবা পৰিৱৰ্তন হয়, সিও মাত্ৰ হাজাৰ ভাগৰ এভাগ মানেহে হয়, যিয়ে কোনো জোখ-মাখত বৰ বিশেষ প্ৰভাৱ নেপেলায়। ভূপৃষ্ঠৰ প্ৰায় 1/3 ঠাই জলপৃষ্ঠই আৱৰি ৰাখিছে, সেয়েহে জলপৃষ্ঠৰ সকলো ঠাইতে পোৱা যায়। এইটো হ'ব, পৃথিৱীত ভূ আন্দোলন সংঘটিত হ'লে সাধাৰণতে স্থলভাগেই বৰ বেয়াকৈ ক্ষতিৰ সন্মুখীন হয়। সেয়েহে সমুদ্ৰপৃষ্ঠক এক স্থায়ী পৃষ্ঠ হিচাপে গ্ৰহণ কৰি গোলকীয় কামবোৰ সম্পাদন কৰা হয়। যেতিয়া উত্তৰ গোলাৰ্ধৰ চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা বিষুৱীয় অঞ্চললৈ থাকে, তেতিয়া বায়ুক ক্ৰান্তীয় অঞ্চলত উত্তৰ-পূব বতাহলৈ বলে কিয়? গতিশীল বায়ুক বতাহ বোলে। বতাহ উচ্চচাপৰ পৰা নিম্নচাপলৈ গতি কৰে। বতাহ বলিলে ভূপৃষ্ঠত ঘৰ্ষণৰ সৃষ্টি হয়। তাৰোপৰি পৃথিৱীৰ আহ্নিক গতিয়েই বতাহ চলাচলত প্ৰভাৱ পেলায়। পৃথিৱীৰ গতিয়ে সৃষ্টি কৰা বলক কৰিঅলিছ বল বোলা হয়। পৃথিৱীৰ আহ্নিক গতিৰ ফলত সৃষ্টি হোৱা এই কৰিঅলিছ বলে ভূপৃষ্ঠৰ ওপৰত প্ৰৱাহিত বতাহৰ গতি নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ উত্তৰ গোলাৰ্ধত যেতিয়া উপক্ৰান্তীয় বতাহ বৈ থাকে, তেতিয়া কৰিঅলিছ বলৰ বাবে উত্তৰৰ পৰা দক্ষিণলৈ বৈ অহা বতাহ কিছু পূব দিশলৈ যাবলৈ বাধ্য হয়। সেয়ে আমি এই বতাহখিনি উত্তৰ-পূব হৈ বলা দেখিবলৈ পাওঁ। ভূকেন্দ্ৰিক বতাহ কি? বতাহ সৃষ্টিকাৰী বলৰ ওপৰতে মূলতঃ বতাহৰ গতিবেগ আৰু দিশ নিৰ্ভৰ কৰে। ভূপৃষ্ঠৰ পৰা 2-3 কিলোমিটাৰ ওপৰলৈ ঘৰ্ষণ বলে বতাহক নিয়ন্ত্ৰণ নকৰে আৰু ইয়াৰ পৰিৱৰ্তে চাপৰ ঢালৰ বল আৰু কৰিঅলিছ বলে বতাহক নিয়ন্ত্ৰণ কৰে। যেতিয়া নাথাকে, তেতিয়া চাপৰ ঢালৰ বল আৰু কৰিঅলিছ বলৰ মাজত সমতা স্থাপন হয় আৰু বতাহ সমচাপ ৰেখাক সমান্তৰালভাৱে ববলৈ আৰম্ভ কৰে। তেনেদৰে বলা বতাহক ভূকেন্দ্ৰিক বতাহ বোলে। আহচোন পাছৰ কুৱেশ্যনটো চাওঁ। এইটো হ'ব, স্থলবতাহ আৰু জলবতাহ ব্যাখ্যা কৰা। দিনটোত সূৰ্যৰ উত্তাপত উপকূল অঞ্চলত পানীতকৈ মাটি সোনকালে তপত হয়। ফলত মাটিৰ ওপৰত বায়ুৰ উত্তাপ আৰু পাতল হৈ ওপৰলৈ উঠি যায়। তেতিয়া সেই ঠাইখিনিত নিম্নচাপৰ সৃষ্টি হয়। এই নিম্নচাপ অঞ্চললৈ জলভাগৰ উচ্চচাপ অঞ্চলৰ পৰা বতাহ বলিবলৈ ধৰে। ইয়াকেই জলবতাহ বোলে। চিত্ৰটো চাব পৰা এনেদৰে। বতাহ ৰাতিপুৱাৰ লগে লগে মাটিত ভাগ ঠাণ্ডা হ'বলৈ ধৰে আৰু জলভাগ উত্তপ্ত হৈ থাকে। গতিকে স্থলভাগত ৰাতি উচ্চচাপৰ সৃষ্টি হয় আৰু জলভাগত নিম্নচাপৰ সৃষ্টি হয়। ফলত মাজনিশাৰ কিছু আগমুহূৰ্তত স্থলভাগৰ পৰা জলভাগৰ ফালে বতাহ ববলৈ ধৰে। ইয়াক স্থলবতাহ বোলে। চিত্ৰটো এনেদৰে চাব পৰা। চিত্ৰ আঁকি বুজাই দিলে বেছি মাৰ্ক পোৱা যায়। আহাচোন, ইয়াত বেছি কুৱেশ্যন নাই কুৱেশ্যন বেংকত, তথাপিও কিছুমান কুৱেশ্যন আছে লৈ আহিছোঁ তোমালোকৰ বাবে। আহাচোন চাওঁ। এইখিনি কুৱেশ্যন পেপাৰত আহা কুৱেশ্যন। বেছি অহা নাই, কিছুমানহে আহিছে, গোটেইখিনি লৈ আহিছোঁ। মৌচুমী বতাহ হ'ল এবিধ সাময়িক বতাহ। পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি কৰা শক্তিক কোৱা হয় কৰিঅলিছ বল। বতাহগ্ৰহ কাক বোলে? পৃথক পৃথক আৰ্দ্ৰতা আৰু উত্তাপ বিশিষ্ট দুটা বায়ুপুঞ্জক পৰস্পৰ মুখামুখি হ'লে কোনটো বায়ুপুঞ্জ তুৰন্তে আনটো বায়ুপুঞ্জত বিলীন হৈ নাযায়, বৰঞ্চ দুয়োটা বায়ুপুঞ্জৰ সংযোগস্থলত একোখন অস্থায়ী বিচ্ছেদক পৃষ্ঠৰ সৃষ্টি হয়। পৰস্পৰ ওচৰ চাপি অহা দুই বায়ুপুঞ্জৰ মাজত সৃষ্টি হোৱা সমক্ৰম গুণ বিশিষ্ট বিচ্ছেদক পৃষ্ঠখনক বতাহগ্ৰহ বোলে। পৰিচলন বৃষ্টি কাক বোলে? এইটো
তো বায়ু পৰিচালনৰ সোঁতৰ ফলত সৃষ্টি হোৱা এই ধৰণৰ বৃষ্টিপাতক পৰিচলন বৃষ্টি বোলে। মই কুৱেশ্যন কিমান চনত আহিছে গোটেইখিনি লিখি দিছোঁ। যদি তোমালোকৰ অন্য কিবা প্ৰশ্ন উত্তৰৰ প্ৰয়োজন হৈছে তেন্তে মোক জনাই দিবা। বুজি নাপালে মোক কমেণ্ট কৰি দিবা, মই বুজাই দিম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।